ৰাতিপুৱা ৯ বাজিছিল। ৭২ বছৰীয়া ৰমলাই মাত্ৰ ৰুটি আৰু চাহৰ সৈতে ৰাতিপুৱাৰ আহাৰ খাবলৈ বহিছিল। তেতিয়াই তেওঁৰ ওচৰ চুবুৰীয়া কমলা আহি পালেহি। তাই ক'লে, "কেনে আছা ৰমলা?" ৰমলাই উত্তৰ দিলে, "খবৰৰ কথা কি ক'ম? এই বয়সটোৱে এনেকুৱা। যেতিয়ালৈকে জীয়াই থাকো তেতিয়ালৈকে বেমাৰে লগ এৰি নাযায়। চাহটোৰ দৰে সদায় লগতে লাগি থাকে।" তেতিয়া কমলাই ক'লে, "তেন্তে তুমি চহৰত থকা ল'ৰা-বোৱাৰীৰ ওচৰলৈ কিয় গুচি নোযোৱা? গোটেই পৰিয়ালটো এৰি ইয়াত অকলে থাকি কি পাবা? তোমাৰ ল'ৰাটো এজন ডাঙৰ অফিচাৰ। সি তোমাক খুব ভালকৈ চোৱা-চিতা কৰিব। তোমাৰ ঠাইত মই হোৱা হ'লে মই কেতিয়াবাই মোৰ ল'ৰাৰ ওচৰলৈ গুচি গ'লোহেঁতেন।" তেতিয়া ৰমলাই ক'লে, "নহয় অ' কমলা, তেনেকুৱা একো কথা নাই। মই গাঁৱত এতিয়ালৈকে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। ৰাতিপুৱাই সোনকালে উঠি ভাতকেইটা বনাই থওঁ। গোটেই দিনটো আৰামত পাৰ হৈ যায়। মোৰ কোনো মূৰৰ বিষ নাই, কোনো সমস্যা নাই। কিন্তু এটাই মাথো সমস্যা, সেইটো হ'ল দিনৰ দিনটো মই এনেই বহি বহি পাৰ কৰিব লাগে। বহি বহি ভাগৰি পৰিলে শুই থাকোঁ। গোটেই দিনটো এনেকৈয়ে পাৰ হৈ যায়।" তেতিয়া কমলাই সহানুভূতি প্ৰকাশ কৰি ৰমলাক ক'লে, "হয় দিয়া, আমাৰ জীৱনটোৱে তেনেকুৱা। যৌৱনত মানুহৰ ইমান কাম থাকে যে সময় নাপায়, আৰু বৃদ্ধ বয়সত কাম নাথাকে, কিন্তু সময়ে সময় থাকে। আনফালে পুত্ৰ-বোৱাৰী নিজৰ পৃথিৱীত মগ্ন হৈ থাকে, আৰু বুঢ়া পিতৃ-মাতৃয়ে কেৱল বহি বহি মৃত্যুৰ বাবে অপেক্ষা কৰে। আৰু যদি তেওঁলোকৰ এজনে ভগৱানৰ ওচৰলৈ যায়, তেনেহ'লে আনজনৰ জীৱন নৰক হৈ পৰে। এতিয়া ৰমেন দাদাৰ মৃত্যুৰ পিছৰে পৰা তোমাৰ মুখৰ হাঁহিটো ক'ৰবাত নাইকিয়া হৈ গৈছে। যদি বেছি নহয় তেন্তে কিছুদিনৰ বাবে হ'লেও তুমি তোমাৰ ল'ৰাৰ ঘৰলৈ গৈ আহা, তেতিয়া তোমাৰ মনটো ভাল লাগিব।" তেতিয়া ৰমলাই ক'লে, "ময়ো তাকেই ভাবিছোঁ। যোৱাকালি ৰোহিতৰ ফোন আহিছিল। সি বোলে অহা সপ্তাহত গাঁৱলৈ আহিব। যেতিয়া সি ঘৰলৈ আহিব তেতিয়া মই তাক মোকো তাৰ লগত লৈ যোৱাৰ কথা ক'ম।" ৪ দিনৰ মূৰত ৰোহিতে মাকক লগ কৰিবলৈ গাঁৱলৈ আহিল। পুত্ৰক দেখি বুঢ়ীমাকে আনন্দত মতলীয়া হৈ গ'ল। তেওঁ নিজৰ ল'ৰাৰ বাবে খৰধৰকৈ কিবা বনাবলৈ আৰম্ভ কৰিলে। পুত্ৰৰ আগমনৰ আনন্দ ইমানেই বেছি আছিল যে তেওঁ নিজৰ সকলো বেমাৰ-দুৰ্বলতা পাহৰি তাৰ প্ৰিয় পুৰি-ভাজি বনাবলৈ ধৰিলে। কিন্তু তেওঁ যেতিয়া ভাজি বনাবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁৰ চকুৰ দৃষ্টিশক্তি দুৰ্বল হ'বলৈ ধৰিলে। তেওঁ ভাজিত কিমান পানী দিলে বুজিব পৰা নাছিল। সেয়েহে ভাজিখন আধা সিজা আৰু আধা নিসিজা আছিল, আৰু পুৰিখনো কোনো ঠাইত ডাঠ আৰু কোনো ঠাইত পাতল আছিল। তেওঁ কঁপি থকা হাতেৰে এইবোৰ বনাই থাকোঁতে তেওঁৰ হাতত তেল ছিটিকি পৰিছিল আৰু ফোঁহা ওলাই আহিছিল। ৰোহিতে অলপ ঠাণ্ডা পানী মাকৰ হাতত ঢালি দিয়াৰ লগে লগে তেওঁ কিছু সকাহ পালে। তাৰ পিছত মাকে তাক ক'লে, "মই কি কৰিম ৰোহিত? এই বৃদ্ধ বয়সত মোৰ হাত-ভৰি ভালদৰে কাম নকৰে। এতিয়া মোৰ চকু দুটাও লাহে লাহে বিকল হৈ পৰিছে। মই যেনে তেনে নিজৰ বাবে ভাতকেইটা বনাই ল'ব পাৰোঁ, কিন্তু তুমি খোৱা যোগ্যৰ দৰে মই বনাব নোৱাৰিলোঁ।" তেতিয়া ৰোহিতে ক'লে, "মা, তুমি বহুত ভাল বনাইছা। মই বহুদিনৰ মূৰত তোমাৰ হাতৰ পৰা পুৰি-ভাজি খাইছোঁ। বহুত ভাল লাগিছে।" ৰোহিতে মাকৰ হৃদয়খন সুখী কৰি ৰাখিবলৈ এই কথা কৈ পেট নভৰাকৈ আধা খাই উঠি গ'ল। তাৰ পিছত সি মনতে সিদ্ধান্ত লৈছিল যে এই অৱস্থাত সি মাকক গাঁৱতে অকলে এৰি থৈ যাব নোৱাৰে। এই কথা ভাবি সি মাকক তাৰ লগত চহৰলৈ যোৱাৰ কথা ক'লে। পুতেকৰ কথা শুনি তেওঁ তাক মানা কৰিব নোৱাৰিলে, আৰু পিছদিনা গাঁৱৰ মানুহক বিদায় দি ৰমলাই অতি আগ্ৰহেৰে পুত্ৰৰ সৈতে চহৰলৈ গুচি আহিল। পুতেক, বোৱাৰী, নাতি-নাতিনীৰ লগত তেওঁৰ বৃদ্ধাৱস্থাটো সুখেৰে পাৰ হৈ যাব বুলি ভাবি তেওঁ নিজকে ভাগ্যৱান অনুভৱ কৰিলে। কিন্তু ৰমলাই পুতেকৰ ঘৰ পোৱাৰ লগে লগে তেওঁ সোনকালে বুজি পালে যে তেওঁ চহৰলৈ আহি এটা ডাঙৰ ভুল কৰিলে। বোৱাৰী বিনিতাই তেওঁক দেখি মুখখন ক'লা কৰি পেলালে। তাই অনিচ্ছা স্বত্বেও তেওঁৰ ভৰি দুখন স্পৰ্শ কৰিলে। নাতি-নাতিনীক লগ পোৱাৰ হেঁপাহ তেওঁৰ নোহোৱা হৈ গ'ল। যেতিয়া নাতি-নাতিনী দুয়োজনে আহি তেওঁক নমস্কাৰ কৰিলে আৰু একো এটা কথা নোকোৱাকৈয়ে ভিতৰলৈ গুচি গ'ল। পুত্ৰৰ ঘৰত ইমান বেদনাদায়ক
আদৰণি পাই তেওঁ স্তম্ভিত হৈ পৰিল। একে সময়তে বোৱাৰীৰ ডাঙৰ মাতটো শুনি তেওঁ কঁপি উঠিল। বোৱাৰীকে কাম কৰা বাইজনীক কৈ আছিল, পিছফালৰ সৰু কোঠাটোৰ পৰা সকলো আৱৰ্জনা আঁতৰাই পৰিষ্কাৰ কৰি মাৰ বাবে বিচনা এখন ইয়াতে আনি দিয়া। বাথৰুমটো ওচৰতে আছে, গতিকে মাৰ বাবে সুবিধা হ'ব। এই বুলি কৈ তেওঁৰ বোৱাৰীয়েক তাৰ পৰা গুচি গ'ল। তাৰ পিছত কাম কৰা বাইজনীয়ে ছফাখনৰ ফালে চাই ইংগিত দি ক'লে, বৰমা, আপুনি ইয়াতে বহক, চাহ খাবনে? তেওঁ বহুত আচৰিত হৈ মূৰ দুপিয়াই খাম বুলি ক'লে। কিছু সময়ৰ পাছত চাহ আৰু ব্ৰেকফাষ্টৰ ট্ৰে এখন লৈ কাম কৰা বাইজনী তেওঁৰ ওচৰলৈ আহিল আৰু ক'লে, বৰমা, আপুনি চাহ খাওক। তেতিয়া ৰমলাই ইফালে সিফালে চাই ক'লে, ঘৰত দেখোন কাকো দেখা নাই, ক'লৈ গৈছে সকলো? তেতিয়া কাম কৰা বাইজনীয়ে ক'লে, ছাৰৰ কথা নাজানো, কিন্তু বিনীতা মেডাম তেওঁ নিজৰ বন্ধুৰ ঘৰৰ পাৰ্টিলৈ গৈছে আৰু ল'ৰা-ছোৱালীবোৰ সিহঁতৰ বন্ধুৰ লগত খেলিবলৈ ওলাই গৈছে। অকলে বহি বহি দুখৰ ভাৱ এটা লৈ চাহৰ চুমুক দি ৰমলাই ভাবিবলৈ ধৰিলে, মই ইয়ালৈ কেৱল এই চাহখিনি খাবৰ বাবে আহিছো নেকি? তেওঁ চহৰলৈ আহিছিল যদিও নিসংগতাৰ যন্ত্ৰণাই তেওঁক সদায় আৱৰি ধৰিছিল। প্ৰতি মুহূৰ্ততে তেওঁ বোৱাৰীয়েকৰ পৰা নিজকে অৱহেলিত অনুভৱ কৰিছিল। তেওঁৰ ল'ৰা ৰোহিতে তেওঁৰ যত্ন ল'বলৈ যথেষ্ট চেষ্টা কৰিছিল। দিনটোত এবাৰ হ'লেও আহি সি নিজৰ মাকৰ লগত কথা পাতিছিল, কিন্তু সি তাৰ কামৰ বাবে মাকৰ লগত বহি বেছি সময় কথা পাতিব পৰা নাছিল। সিহঁতৰ ঘৰত থকা কাম কৰা বাই নিতুৱে তেওঁৰ খাদ্য-পানী, কোঠা পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ যত্ন লৈছিল। নাতি-নাতিনীয়েকে তেওঁক একেবাৰেই গুৰুত্ব দিয়া নাছিল। ৰোহিতে যদি তাৰ পত্নী বিনীতাক মাকৰ যত্ন ল'বলৈ কয়, তেতিয়া তাই তাৰ ওপৰতে খং কৰিছিল। তাইক কৈছিল, মায়ে গাঁৱতে ভালকৈ আছিল। তোমাৰ কি প্ৰয়োজন আছিল ইয়ালৈ আনি মোৰ মূৰৰ ওপৰত বহাই ৰাখিবলৈ? এই বিষয়টোকে লৈ প্ৰায়ে সিহঁত দুয়োৰে মাজত বহুত কাজিয়া হৈছিল। এতিয়াতো ৰোহিতে তাইক কিবা এটা কোৱাও বন্ধ কৰি দিছিল। মুঠৰ ওপৰত গোটেই ঘৰখনত মাত্ৰ কাম কৰা নিতুৱে এগৰাকী মানুহ আছিল, যিয়ে ৰমলাৰ লগত হাঁহি ধেমালি কৰি সময় কটাইছিল। তাই এগৰাকী দয়ালু মহিলা আছিল। তাই ৰমলাৰ নিসংগতা ভালদৰে বুজিব পাৰিছিল। তাইৰ স্বামীৰো মৃত্যু হৈছিল আৰু তাই নিজৰ সন্তানক নিজে কষ্ট কৰি খুৱাব লগা হৈছিল। সেইকাৰণে তাই ইয়াত কাম কৰি আছিল। কাম কৰি থাকোঁতে তাই কেতিয়াবা নিজৰ সুখ-দুখৰ কথা ৰমলাক কৈছিল আৰু কেতিয়াবা ৰমলাৰ সুখ-দুখৰ কথা তাই শুনিছিল। ৰমলাৰো তাইৰ প্ৰতি বৰ আগ্ৰহ আছিল, কিন্তু বিনীতাই এইবোৰ ভাল পোৱা নাছিল। তাই প্ৰায়ে ভুৰ কুঁচাই জোৰেৰে চিঞৰি কৈছিল, মা, আপুনি সদায় আমাৰ ষ্টেণ্ডাৰ্ডটো চাই মানুহৰ লগত কথা পাতিব, নহ'লে আমাৰ মান-সন্মান সকলো শেষ হ'ব। কথা পাতিবলৈ আপুনি আৰু মানুহ বিচাৰি নাপালে, ঘৰত কাম কৰা বাইজনীকহে পালে। নাজানো কিয় ৰোহিতে আপোনাক গাঁৱৰ পৰা আনি ইয়াতে ৰাখিছে। বোৱাৰীৰ এই কথাবোৰে ৰমলাৰ হৃদয়ত কাঁড়ৰ দৰে বিন্ধিছিল যদিও তেওঁ মনে মনে তিক্ত অপমানবোৰ সহি আছিল। তেওঁ কাকো একো কোৱা নাছিল। এদিন নিতু কামলৈ নাহিল। তেতিয়া ৰমলা অস্থিৰ হৈ পৰিল, কাৰণ তাইৰ বাহিৰে তেওঁৰ লগত হাঁহিবলৈ আৰু আড্ডা মাৰিবলৈ আন কোনো নাছিল। তেওঁ সিদিনা বৰ কষ্টৰে দিনটো পাৰ কৰিছিল। পিছদিনা যেতিয়া নিতু কামলৈ আহিল, তেতিয়া ৰমলাই তাই কামলৈ নহাৰ কাৰণ সুধিলে। তেতিয়া নিতুৰ লগে লগে চকুৰ পৰা চকুলো ওলাবলৈ ধৰিলে আৰু তাই কান্দি কান্দি ক'লে, বৰমা, যোৱাকালি মোৰ ল'ৰাটোৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছিল, গতিকে মই তাক হস্পিটেলত ভৰ্তি কৰালো। ডাক্তৰে মোক কৈছে যে বহুত বেছি টকাৰ প্ৰয়োজন হ'ব, কিন্তু মোৰ হাতত ইমান টকা নাই। মই কি কৰিম একো ভাবি পোৱা নাই। তাইৰ কথা শুনাৰ পিছত তাইৰ প্ৰতি ৰমলাৰ কৰোণা উপজিল। তাৰ পিছত পিছদিনা ৰাতিপুৱা যেতিয়া তেওঁৰ পুত্ৰ ৰোহিত অফিচলৈ যোৱাৰ আগতে তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া ৰমলাই নিতুক সহায় কৰিবলৈ তাৰ পৰা কিছু টকা বিচাৰিছিল। তেতিয়া ৰোহিতে ক'লে, মা, মোৰ অফিচ যাবলৈ দেৰি হৈছে, মই বিনীতাক কৈ দিম, তাই তোমাক টকাখিনি দিব। এই বুলি কৈ ৰোহিত অফিচলৈ
গুচি গ'ল। কিছু সময়ৰ পিছত তেওঁৰ বোৱাৰী বিনীতাই তেওঁৰ কোঠাটোত সোমাই আহি ক'লে, মা, আমি এনেকুৱা কি অভাৱত আপোনাক ৰাখিছোঁ যে আপোনাক টকাৰ প্ৰয়োজন হ'ল? তেতিয়া ৰমলাই কাম কৰা বাই নিতুৰ কথা কোৱাৰ লগে লগে তাই খঙত অগ্নিশৰ্মা হ'ল আৰু তেওঁক খঙেৰে ক'লে, হয়, দেউতাই আমাৰ কাৰণে বহুত ধন টকা পইচা এৰি থৈ গৈছে। সেইকাৰণে আমি এতিয়া কাম কৰা বাইৰ কাৰণে খৰচ কৰি থাকিম, নহয়নে? তাই আমাৰ ঘৰত কাম কৰাৰ বাবদ প্ৰতি মাহে দৰমহা পায়। গতিকে মই তাইক তাতকৈ আৰু এটকাও বেছি দিব নোৱাৰোঁ। আৰু মা, আপুনি ভালকৈ মন দি শুনি লওক। আপুনি নিজৰ কথা চিন্তা কৰক। ইয়াত আনৰ কথা বেছিকৈ চিন্তা কৰি থাকিলে আপোনাৰ কাৰণে সেইটো ভাল নহ'ব। এই বুলি কৈ তাইক কাম কৰা নিতুকো বিভিন্ন ধৰণৰ কথা শুনাইছিল। বোৱাৰীৰ এই ৰূপটো দেখি ৰমলা শিলৰ দৰে নিথৰ হৈ চকীখনত বহি থাকিল। ৰমলা চহৰলৈ অহাৰ পৰাই তেওঁৰ বোৱাৰী বিনীতাই তেওঁক ভাল ব্যৱহাৰ কৰা নাছিল। তাই প্ৰায়ে ৰহিতক কৈছিল, মা আমাৰ লগত চহৰত থাকি ভাল পোৱা নাই। তুমি তেওঁক গাঁৱলৈ উভতাই পঠিওৱাটোৱে ভাল হ'ব, যাতে তেওঁ তাতে নিজৰ বয়সৰ মানুহৰ লগত থাকিব পাৰে। তাতে তেওঁ আন মহিলাসকলৰ লগত একেলগে সময় কটাব পাৰে। কিন্তু ৰহিতে নিজৰ মাকক গাঁৱত অকলে এৰি থাকিব খোজা নাছিল। সেইকাৰণে বিনীতাৰ কথাত সি একো মাত নিদিলে। এদিন ৰহিত অফিচৰ পৰা ঘৰলৈ উভতি আহোঁতে বিনীতাক 2 লাখ টকাৰ নোটৰ বান্দিল এটা দি ক'লে, বিনীতা, এইটো ভালকৈ ৰাখিবা। ইয়াত সম্পূৰ্ণ 2 লাখ টকা আছে। বিনীতাই ৰহিতৰ পৰা টকাখিনি লৈ আলমাৰীত ভৰাই তলা নলগাকৈ পাকঘৰলৈ গুচি গ'ল। তাৰপিছত পিছদিনা ঘৰত হুলস্থুলৰ সৃষ্টি হ'ল। ৰহিতে বিনীতাক টকাখিনি বিচৰাত তাই ক'লে, ৰহিত, মই টকাখিনি আলমাৰীতে ৰাখিছিলোঁ, কিন্তু এতিয়া সেই টকাখিনি বিচাৰি পোৱা নাই। তেতিয়া ৰহিতে ক'লে, টকাখিনি ক'ত যাবনো? তুমি নিশ্চয় আন ঠাইত ৰাখিছা। ভালদৰে চোৱা, তাতেই আছে চাগৈ। তেনেতে বিনীতাই ৰমলাৰ ফালে কেৰাহীকৈ চাই ক'লে, ল'ৰা-ছোৱালীবোৰে আমাৰ টকাত কোনো কাৰণতে হাত নিদিয়ে। এতিয়া আমাৰ দুজনৰ বাহিৰে এইখন ঘৰত টকা নিব পৰা মানুহ এজনহে বাকী আছে। আৰু কেইদিনমান আগতে তোমাৰ মায়ে নিতুক দিবলৈ তোমাৰ পৰা টকা বিচাৰিছিল। মই ভাবোঁ টকাখিনি মায়ে লৈছে। বিনীতাৰ এই কথাবোৰ শুনি ৰহিতৰ বৰ খং উঠিল আৰু সি চিঞৰি ক'লে, বিনীতা, তুমি কিন্তু নিজৰ সীমা অতিক্ৰম কৰিছা। তুমি মোৰ মাৰ বিষয়ে এনেধৰণৰ কথা কেনেকৈ ভাবিব পাৰিছা? মায়ে কিয় নিজৰ ঘৰৰ পৰা টকা চুৰ কৰিব? আৰু মোৰ যিমান টকা পইচা ধন সম্পত্তি আছে সেই সকলোবোৰ দেখোন মোৰ মাৰে হয়। তাৰপিছত ৰহিত বৰ চিন্তিত হৈ পৰিল যে টকাখিনি ক'ত নোহোৱা হ'ল। সিহঁত দুয়োজনে গোটেই ঘৰটো বিচাৰিলে, কিন্তু টকাখিনি ক'তো বিচাৰি নাপালে। তেতিয়া বিনীতাই ক'লে, ৰোহিত, মোৰ কথা শুনা আৰু মাৰ ৰুমটোত এবাৰ বিচাৰি চোৱা। মই ভাবোঁ তুমি তাতেই টকাখিনি বিচাৰি পাবা। যদি তুমি বিচাৰিব নোযোৱা তেনেহ'লে ময়ে যাম। তথাপিও চোৰটো বাচি যাব নিদিওঁ। এই বুলি কৈ তাই ৰমলাৰ কোঠাত সোমাই গ'ল। তাৰ পাছত ৰমলাই ক'লে, বোৱাৰী, কি কৰিছা এইবোৰ? তুমি মোৰ সকলো বস্তু ইফালে সিফালে কিয় পেলাই দিছা? তেতিয়া বিনীতাই ক'লে, মা, আজি আপোনাৰ আচল সত্যটো ওলাই পৰিব। এই বুলি কৈ বিনীতাই ৰমলাৰ ট্ৰাংকটো খুলি সকলো কাপোৰ মজিয়াত পেলাই দিলে। ঠিক তেনেতে কাপোৰৰ লগত নোটৰ 2টা বান্দিলো ওলাই আহিল। এই কথা দেখি ৰহিত থতমত খাই আতংকিত হৈ ক'লে, মা, মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে তুমি এই কামটো কৰিবা। তোমাক যদি টকাৰ প্ৰয়োজন আছিল তেন্তে তুমি মোক কিয় এবাৰো নকলা? তেনেতে বিনীতাই আচৰিত হৈ ক'লে, এইবোৰ কি? ইয়াত মাত্ৰ 1 লাখ টকাহে আছে। মই ভাবোঁ তোমাৰ মায়ে বাকী থকা 1 লাখ টকাটো আমাৰ ঘৰত কাম কৰা বাইজনীক দিলে। তেতিয়া কাম কৰা বাই নিতুৱে ক'লে, নাই মেডাম, বৰমাই মোক কোনো টকা দিয়া নাই। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি কাৰো পৰা টকা চুৰ কৰি নলওঁ। নিতুৱে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিনীতাই তাইৰ কথা এবাৰো নুশুনিলে আৰু তাইক চাকৰিৰ পৰা বৰখাস্ত কৰিলে। ৰোহিতে চকু 2টা তললৈ নমাই অফিচলৈ ওলাই গ'ল। আনহাতে ৰমলাই হৃদয়ত
বহুত দুখ লৈ কান্দি থাকিল। আনকি তেওঁ নিজৰ চকুৰ ফালে চাবলৈও তেওঁ লাজ লাগিছিল। তাৰ পাছত তেওঁ ভাবিবলৈ ধৰিলে, আজি মোৰ বোৱাৰীয়ে মোৰ কপালত ইমান এটা ডাঙৰ কলংক লগাইছে আৰু মই গোটেই জীৱন ডাঙৰ দীঘল কৰা মোৰ ল'ৰাটোৱে মোৰ বিৰুদ্ধে চুৰিৰ অভিযোগ মনে মনে মানি লৈছে। এইবোৰ ভাবি তেওঁৰ আত্মাই চিঞৰি উঠিল। তেওঁৰ হৃদয়ত ধুমুহাৰ জুই জ্বলি উঠিল, কিন্তু বাহ্যিকভাৱে তেওঁ সম্পূৰ্ণ নিমাত হৈ পৰিল। কেতিয়াবা কেতিয়াবা ৰোহিতেও ভাবিছিল যে তাৰ মাকে এই কামটো কৰিব নোৱাৰে। সেইকাৰণে সি এই কথা তাৰ পত্নীকো বুজাব বিচাৰিছিল। আনকি সি বিনীতাৰ লগত এই বিষয়ে ২-৩বাৰ কোমল মাতেৰে কথা পাতিছিল। কিন্তু বিনীতাই তাৰ কথা কোনোদিনে শুনা নাছিল। তাৰ পাছত এদিন বিনীতাই ক'লে, ৰোহিত, তুমি বেয়া নাপাবা, মই কথা এটা কওঁ। এতিয়া আৰু তোমাৰ মাৰ লগত মই থাকিব নোৱাৰো। তেওঁক গাঁৱলৈ পঠিয়াই দিয়া। গাঁৱত থাকিলে তেওঁ সুখী হ'ব আৰু আমিও সুখী হৈ থাকিব পাৰিম। তেতিয়া ৰোহিতে ক'লে, বিনীতা, তুমি পাগল হলা নেকি? গাঁৱৰ সকলো মানুহে মোক এজন উচ্চ পদস্থ বিষয়া বুলি চিনি পায় আৰু এই বৃদ্ধ অৱস্থাত যদি মই মাক গাঁৱত অকলে এৰি থৈ আহোঁ, তেন্তে মোৰ বহুত বদনাম হ'ব। মোৰ ওপৰত সকলোৱে থু পেলাব আৰু এইটো অৱস্থাত মাক অকলে এৰি দিয়াটো ঠিক নহ'ব। তেতিয়া বিনীতাই ক'লে, ঠিক আছে, যদি তুমি তেওঁক গাঁৱত থ'ব নোৱাৰা, তেন্তে বৃদ্ধাশ্ৰমত থৈ আহা। মই আৰু তেওঁৰ লগত থাকিব নোৱাৰো। তেওঁ ইয়াত আমাৰ লগত একেলগে থাকিলে আমাৰ সন্তানৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিব। তাৰ পিছত বিনীতাৰ কথা মতে পিছদিনা মাকৰ কাপোৰ পেক কৰি থাকোঁতে ৰোহিতে ক'লে, মা, মই এখন বৃদ্ধাশ্ৰমৰ লগত কথা পাতিছো। কাইলৈ ৰাতিপুৱা মই তোমাক বৃদ্ধাশ্ৰমলৈ লৈ যাম আৰু তোমাক তাতে থৈ আহিম। এতিয়াৰ পৰা তুমি বৃদ্ধাশ্ৰমতে থাকিবা। এই কথাকেইটা কৈ থাকোঁতে ৰোহিতে দেখিলে যে মাকৰ চকু দুটা কান্দোনত ৰঙা হৈ পৰিছে আৰু তেওঁ মাথো এইটোৱেই কৈ থাকিল, ৰোহিত, মই নাজানো কেনেকৈ তোমাৰ টকাখিনি মোৰ ট্ৰাংকত সোমাই আছিল। পিছদিনা বৃদ্ধাশ্ৰমলৈ গৈ থাকোঁতে গোটেই বাটটো ৰমলাই এইটোকে কৈ থাকিল, ৰোহিত, মোৰ কোনো দুখ নাই। মোৰ বৃদ্ধাশ্ৰমলৈ যাবলৈ মন যোৱা নাই। মই তোমাৰ ঘৰৰ কোনোবা এটা চুকতে শুই থাকিম। মই কাকো একো নকওঁ। তোমাৰ দেউতাৰ মৃত্যুৰ পিছত তুমিয়ে মোৰ একমাত্ৰ সাৰথি। এতিয়া যদি তুমিও মোক এনেকৈ এৰি থৈ যোৱা, তেন্তে মই কেনেকৈ জীয়াই থাকিম? ৰমলাই পুতেকক অনুৰোধ কৰি থাকিল, কিন্তু ৰোহিতে ঘৈণীয়েকৰ কথা মতে মাকক বৃদ্ধাশ্ৰমত এৰি থৈ গ'ল আৰু পিছলৈ কেতিয়াও ঘূৰি নাচালে। মাকক বৃদ্ধাশ্ৰমত এৰি থৈ অহাৰ পিছত ৰোহিত দৈনন্দিন জীৱনত ব্যস্ত হৈ পৰিল। আনহাতে মাকক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়াৰ পিছত বিনীতাৰ হৃদয়খনে এটা শান্তি অনুভৱ কৰিছিল। আজি ২ মাহ হ'ল ৰমলা বৃদ্ধাশ্ৰমলৈ যোৱা। এই সময়ছোৱাত তেওঁ দুবাৰকৈ ৰোহিতৰ লগত ফোনত কথা পাতিবলৈ চেষ্টা কৰিলে, কিন্তু দুয়োবাৰেই বিনীতাই ফোন ৰিচিভ কৰি কয় যে মা, ৰোহিত কিবা কামত ওলাই গৈছে। এই বুলি কৈ তাই ফোনটো ডিছকানেক্ট কৰি দিয়ে। তাৰ পিছত এদিন ৰোহিত অফিচলৈ যাবলৈ সাজু হৈ থাকোঁতে ফোন এটা আহিল আৰু ক'লে, ৰোহিত বৰ্মা, আপোনাৰ মাৰ মৃত্যু হৈছে। মাকৰ মৃত্যুৰ খবৰটো শুনি ৰোহিত থতমত খাই লগে লগে বৃদ্ধাশ্ৰমলৈ ৰাওনা হ'ল। পত্নীৰ সৈতে ৰোহিত বৃদ্ধাশ্ৰম পোৱাৰ লগে লগে ৰমলাৰ মৃতদেহটো মাটিত শুৱাই দিয়া হৈছিল। কিন্তু ৰোহিতে দেখিলে যে মৃত্যু হোৱা মাকে দুয়োখন হাতেৰে ফটো এখন বুকুত ধৰি ৰাখিছিল আৰু তেওঁৰ বাহু দুটা তেনেকৈ জঠৰ হৈ পৰিছিল। তেতিয়া এগৰাকী বৃদ্ধাই ৰোহিতৰ ওচৰলৈ আহি ক'লে, তুমিয়ে সেই দুৰ্ভগীয়া মাতৃৰ ল'ৰা নেকি? তেতিয়া ৰোহিতে সন্মতি প্ৰকাশ কৰি মূৰ জোকাৰিলে। তাৰ পাছত সেই মহিলাগৰাকীয়ে আকৌ ক'লে, বোপা, তোমাৰ মা ইয়ালৈ অহাৰ পৰাই তেওঁ মনে মনে থাকিছিল। তেওঁ কেৱল তোমাৰ ফটোখন বুকুত হেঁচা মাৰি ধৰি চকীখনত বহি থাকিছিল। তেওঁ দিনে নিশাই তোমাৰ বাবে অপেক্ষা কৰিছিল। কিন্তু এইখিনি কৈ বৃদ্ধ মহিলাগৰাকীয়ে চকুপানী মচি ক'লে, এগৰাকী ভাল মহিলাই তেওঁ নিজৰ ল'ৰাৰ লগত প্ৰায়ে ইয়ালৈ তেওঁক লগ কৰিবলৈ আহিছিল। তাইক দেখাৰ লগে লগে তোমাৰ মাৰ মুখত সুখৰ হাঁহি বিৰিঙি আহিছিল। তাই প্ৰায়ে ঘৰত বনোৱা খাদ্য তোমাৰ মাৰ বাবে
লৈ আহিছিল আৰু তাই নিজ হাতেৰে তেওঁক অতি মৰমেৰে খুৱাই দিছিল। কিন্তু সেই মহিলাগৰাকী যোৱাৰ লগে লগে তোমাৰ মায়ে আকৌ দুখৰ গভীৰ সাগৰত ডুব যাবলৈ আৰম্ভ কৰিছিল। সেই মহিলাগৰাকীৰ নাম শুনি ৰোহিত হতভম্ব হৈ পৰিল। তাৰপিছত সেই বৃদ্ধ মহিলাগৰাকীয়ে ক'লে, তোমাৰ মায়ে সদায় অকলে বহি চকুলো টুকি মাত্ৰ এটা কথাই কৈছিল, মোৰ একো দুখ নাই, মই একো ভুল কৰা নাই। যোৱা নিশা তেওঁ বহুত ভাগৰুৱা হৈ দুখবোৰ মনত লৈ বহি আছিল আৰু মই ৰাতিপুৱা সাৰ পোৱাৰ সময়লৈকে তেওঁ তেনেকৈয়ে বহি আছিল। মই গৈ তোমাৰ মাক অলপ জোকাৰি দিয়াৰ লগে লগে তোমাৰ মা চকীখনৰ পৰা তললৈ বাগৰি পৰিল। মই বৃদ্ধাশ্ৰমৰ পৰিচালকক খবৰ দিওঁতে তেওঁ এজন ডাক্তৰক মাতি আনিলে। ডাক্তৰে পৰীক্ষা কৰি দিয়াৰ পিছত গম পোৱা গ'ল যে তোমাৰ মায়ে ইতিমধ্যে এই পৃথিৱীখন এৰি থৈ গৈছে। তাৰপিছত সেই বৃদ্ধ মহিলাগৰাকীয়ে ৰোহিতক এখন চিঠি আগবঢ়াই দি ক'লে, বোপা, এই চিঠিখন তোমাৰ মায়ে তোমাৰ বাবে লিখিছে। তাত তোমাৰ মায়ে তেওঁৰ শেষ ইচ্ছা প্ৰকাশ কৰিছে। ৰোহিতে লগে লগে মাকে লিখা শেষ চিঠিখন পঢ়িবলৈ ধৰিলে। কিন্তু সেই চিঠিখনত লিখা কথাখিনি পঢ়ি ৰোহিত গভীৰভাৱে স্তম্ভিত হৈ পৰিল। এফালে সি মাকৰ লগত কৰা এনে আচৰণৰ বাবে সি নিজৰ ওচৰতে লাজ পাইছিল, আনফালে চিঠিখন পঢ়ি খঙত চকু দুটা তাৰ জ্বলি উঠিছিল। সেই চিঠিখন পঢ়াৰ পাছত ৰোহিতে মাকৰ মৃতদেহটোক সাবটি ধৰি জোৰেৰে কান্দিবলৈ ধৰিলে আৰু চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, মা, মোক ক্ষমা কৰি দিয়া, মই এটা বহুত ডাঙৰ ভুল কৰিলোঁ। মই তোমাৰ কথা কেতিয়াও শুনা নাছিলোঁ, মই কেতিয়াও তোমাক সময় নিদিলোঁ আৰু আজি মই বুজি পাইছোঁ যে মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিছোঁ। কিছু সময়ৰ পাছত ৰমলাৰ মৃতদেহটো দাহ কৰিবলৈ লৈ যোৱা হ'ল। ৰোহিতে গধুৰ হৃদয়েৰে মাকৰ শেষ ৰীতি নীতি সম্পূৰ্ণ কৰিলে আৰু কান্দি কান্দি সি ঘৰলৈ উভতি আহিল। ৰোহিতৰ পত্নীয়েও এইটো বুজি পোৱা নাছিল যে ৰোহিতে চিঠিখন পঢ়াৰ লগে লগে হঠাতে তাৰ কি হৈ গ'ল, সি কিয় এনে আচৰণ কৰি আছিল। বিনীতাই ৰোহিতৰ চকুলো মচি ক'লে, ৰোহিত, নিজকে নিয়ন্ত্ৰণ কৰা, মৃত্যু হোৱা কোনো মানুহ দুনাই ঘূৰি নাহে আৰু এই সত্যটো কোনেও সলনি কৰিব নোৱাৰে। তেনেতে ৰোহিতে খঙেৰে বিনীতাৰ ফালে চাই তাইৰ হাতখন ঠেলি দি ক'লে, মই জানো যে মোৰ মা আৰু এই পৃথিৱীত নাই আৰু মই ইচ্ছা কৰিলেও তেওঁক লগ পাব নোৱাৰোঁ, কিন্তু তেওঁ যেতিয়া এই পৃথিৱীত আছিল তেতিয়া তেওঁ মোৰ সংগ বিচাৰিছিল, মোৰ লগত কথা পাতিব বিচাৰিছিল, কিন্তু তেতিয়া মই তেওঁক সময় নিদিলোঁ আৰু এই সকলোবোৰ কেৱল তোমাৰ বাবেই ঘটিল। তুমি মোৰ মাৰ বিৰুদ্ধে এনে এক ষড়যন্ত্ৰ ৰচনা কৰি তেওঁৰ প্ৰতি মোৰ মনটোক ইমানেই বিষাক্ত কৰি দিলা যে মই নিবিচৰাকৈ তেওঁৰ পৰা আঁতৰি আহিলোঁ। মায়ে শেষ উশাহলৈকে মাথো এটা কথাকে কৈ থাকিল যে তেওঁ একো ভুল কৰা নাই, তেওঁৰ কোনো দোষ নাই, কিন্তু মই তেওঁৰ এটা শব্দও শুনা নাছিলোঁ। মই কেৱল তোমাক বিশ্বাস কৰিছিলোঁ আৰু তুমি মোক ইমান বেয়াকৈ বিশ্বাসঘাতকতা কৰিছিলা। ৰোহিতৰ এই কথাবোৰ শুনি বিনীতাই থতমত খালে। তাৰপিছত সি লগে লগে বিনীতাৰ মাকক ফোন কৰি ক'লে, আপুনি সোনকালে আহি আপোনাৰ ছোৱালীজনীক লৈ যাওক, মোক আৰু তাইৰ প্ৰয়োজন নাই। ৰোহিতৰ কথা শুনি বিনীতাই জোৰেৰে চিঞৰি উঠিল। তাই ক'লে, ৰোহিত, তুমি মোৰ বিষয়ে এনেকুৱা কথা কেনেকৈ ক'ব পাৰিছা আৰু তুমি মোৰ লগত কিয় এনে ব্যৱহাৰ কৰি আছা? মোক কোৱা ৰোহিত, তুমি মোক আৰু শাস্তি নিদিবা। তেতিয়া ৰোহিতে ক'লে, মাত্ৰ আৰু অলপ সময় ৰোৱা, তুমি অতি সোনকালে সকলো গম পাবা। অলপ সময়ৰ ভিতৰতে পুত্ৰ আৰু বোৱাৰীক লৈ বিনীতাৰ মাক সিহঁতৰ ঘৰলৈ আহিল। তাৰপিছত তেওঁ ৰোহিতক খঙেৰে ক'লে, মোৰ ছোৱালীজনীক তুমি কি বুলি ভাবিছা? তাইৰ বিষয়ে এনেকুৱা কথা কোৱাৰ সাহস কেনেকৈ পালা? তুমি জানানে মই তোমাৰ লগত কি কি কৰিব পাৰোঁ? ঠিক সেই মুহূৰ্ততে ৰোহিতে চিঞৰি ক'লে, আপুনি যি কৰিব পাৰে তাকেই কৰক, কিন্তু এই মানুহজনী আৰু মোৰ লগত থাকিব নোৱাৰিব। আপুনি জানেনে আপোনাৰ ছোৱালীয়ে কি কৰিছে? ৰোহিতৰ খঙাল মাতটো শুনি বিনীতাৰ মাকে অলপ শান্ত হৈ ক'লে, কিন্তু ৰোহিত, বিনীতাই এনেকুৱা কি কৰিলে যে তুমি তাইক
ঘৰৰ পৰা উলিয়াই দিব ওলাইছা? তেতিয়া ৰোহিতে ক'লে, আপুনি এই কথাটো মোক সোধাতকৈ নিজৰ ছোৱালীজনীক নুসুধে কিয়? যেতিয়া বিনীতাৰ মাকে বিনীতাৰ ফালে চালে তেতিয়া তাই সকলোৰে আগত মূৰ তল কৰি থিয় হৈ আছিল। তাৰ পিছত ৰোহিতে ক'লে, ঠিক আছে, যদি তাই আচল সত্যটো নকয় তেনেহ'লে মই কৈছোঁ শুনক, মোৰ মা আৰম্ভণিৰ পৰাই আপোনাৰ ছোৱালীৰ চকুত কাঁইট হৈ আছিল। মই ইমান দিনে মাৰ পৰা আঁতৰি আছিলোঁ কেৱল আপোনাৰ ছোৱালীজনীৰ বাবেই, আৰু এতিয়া বৃদ্ধ বয়সত যেতিয়া তেওঁক মই মোৰ ঘৰলৈ লৈ আহিছিলোঁ তেতিয়া আপোনাৰ ছোৱালীয়ে এনেকুৱা এটা ঘৃণনীয় খেল খেলিছিল যাৰ বাবে কেৱল মই নহয় ভগৱানেও তাইক কেতিয়াও ক্ষমা নকৰে। এই বুলি কৈ ৰোহিতে শাহুৱেকক মাকে লিখা চিঠিখন দেখুৱাই ক'লে, এই চিঠিখন মায়ে শেষ মুহূৰ্তত লিখিছে, য'ত তেওঁ হৃদয়ৰ প্ৰতিটো কথাই প্ৰকাশ কৰিছে। চিঠিখনত লিখা আছে, মোৰ মৰমৰ ল'ৰা ৰোহিত, সদায় সুখী হৈ থাকা। মই জীয়াই থাকোঁতে তুমি মোৰ এটা কথাও নুশুনিলা, কিন্তু মোৰ বিশ্বাস আছে যে মোৰ মৃত্যুৰ পিছত মোৰ এই চিঠিখন পঢ়ি তোমাৰ মোৰ কথাত বিশ্বাস হ'ব। আচলতে যিদিনা মই তোমাৰ ঘৰলৈ আহিছিলোঁ সেইদিনাৰ পৰাই তোমাৰ পত্নীয়ে মোৰ লগত ভালদৰে কথা পতা নাছিল। কথা পতাটো দূৰৰে কথা, তাই মোক প্ৰতিদিনে ঠাট্টা মস্কৰা কৰিছিল, আৰু এদিন যেতিয়া মই তোমাক কাম কৰা বাই নিতুক দিবলৈ টকা বিচাৰিছিলোঁ আৰু তুমি বিনীতাক দিবলৈ কৈ অফিচলৈ গুচি গৈছিলা, তেতিয়া তুমি যোৱাৰ পিছত বোৱাৰীয়ে মোক কোৱা কঠোৰ শব্দবোৰ মই বৰ্ণনা কৰিব নোৱাৰোঁ, কিন্তু এগৰাকী অসহায় বিধৱা মাতৃৰ অসহায়তাৰ প্ৰতি মোৰ কৰুণা লাগিল। গতিকে মই তাইক মোৰ সোণৰ আঙঠিটো দিলোঁ যাতে তাই সেইটো বিক্ৰী কৰি সন্তানৰ চিকিৎসা কৰিব পাৰে। কিন্তু তাই ইমানেই আত্মসন্মানী মহিলা আছিল যে মোৰ ঋণ পৰিশোধ কৰিবলৈ তাই দিনে নিশাই কষ্ট কৰি টকা সংগ্ৰহ কৰিছিল। কিন্তু যেতিয়া তাই গম পালে যে তোমালোকে মোক বৃদ্ধাশ্ৰমলৈ পঠিয়াইছা তেতিয়া তাই মোৰ ঋণ পৰিশোধ কৰিবলৈ ইয়ালৈ আহিছিল। তাইতো মোক তাইৰ লগত তাইৰ ঘৰলৈ লৈ যাব বিচাৰিছিল, কিন্তু মই এইটো কৈ তাইক মানা কৰিলোঁ যে এদিন মোৰ ল'ৰা ৰোহিতে মোক নিবলৈ নিশ্চয় আহিব, আৰু তুমি হয়তো নাজানা, তোমাৰ পইচা হেৰুৱাৰ আগদিনা তুমি অফিচলৈ যোৱাৰ পাছত বিনীতাই মোৰ ওচৰলৈ আহি কৈছিল, মা, এনেকৈ বহি থাকিলে আপোনাৰ হাত ভৰিবোৰ জঠৰ হৈ যাব, গতিকে শৰীৰটো অলপ লৰচৰ কৰি ৰাখিব লাগে। আৰু এই কথা কৈ তাই মোক নিতুৰ সৈতে পাৰ্কত ফুৰিবলৈ পঠিয়াই দিলে। কিন্তু মই বুজিব পৰা নাছিলোঁ যে মোৰ লগত কথা পাতিবলৈও নিবিচৰা বোৱাৰীজনীয়ে আজি কেনেকৈ মোৰ বাবে ইমান চিন্তা কৰিব পাৰিলে, কিয় তাই মোৰ লগত ইমান মিঠা মিঠা কথা পাতি আছিল। মই নাজানিছিলোঁ যে মোৰ বোৱাৰীয়ে মোৰ বিৰুদ্ধে ইমান ঘৃণনীয় খেল খেলিব পাৰে। মই পাৰ্কলৈ যোৱাৰ পিছত তোমাৰ টকাখিনি আনি তাই মোৰ ট্ৰাংকত ৰাখিলে। তাৰ পিছত মোক আৰু কাম কৰা নিতুক টকা চুৰি কৰা বুলি অভিযোগ দিলে। চিঠিখন পঢ়ি উঠি ৰোহিতে কান্দিবলৈ ধৰিলে, আৰু তাৰ পিছত সি শাহুৱেকক ক'লে, মই জানিছিলোঁ যে মোৰ মাক আপোনাৰ ছোৱালীজনীয়ে ভাল নাপায়, কিন্তু মই গম পোৱা নাছিলোঁ যে তাই মোৰ মাৰ পৰা মুক্তি পাবলৈ ইমান এটা ঘৃণনীয় কামৰ আশ্ৰয় ল'ব। তেনেতে বিনীতাৰ মাকে ক'লে, নহয় ৰোহিত, মোৰ ছোৱালীয়ে এই কাম কৰিব নোৱাৰে। তেতিয়া ৰোহিতে ক'লে, শাহুমা, এইটো একেবাৰে সঁচা কথা, আৰু এইটো সেইদিনাৰ কথা যিদিনা আপুনি আপোনাৰ ছোৱালীক সোণৰ চেন এডাল দিছিল। সোণৰ চেন দিয়াৰ কথা শুনি বিনীতাৰ মাকে ক'লে, নাই ৰোহিত, মই বিনীতাক কোনো সোণৰ চেন দিয়া নাই। তেতিয়া ৰোহিতে ক'লে, কিন্তু তাইতো মোক নতুন সোণৰ চেন এডাল দেখুৱাই কৈছিল, এইডাল মোক মায়ে দিছে। এই কথা শুনি বিনীতাৰ কপালত ঘাম ওলাবলৈ ধৰিলে। তেতিয়া ৰোহিতে ক'লে, বিনীতা, সঁচা কথা কোৱা, সেই 2 লাখ টকাৰ যে 1 লাখ টকা হেৰাইছিল, সেই 1 লাখ টকাৰে এই চেইনডাল কিনিছিলা নহয়নে? এই কথা শুনি বিনীতাৰ দাদাইক আৰু বৌয়েকে তাইৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলে। সকলোৰে চকু বিনীতাৰ ওপৰত আছিল, আৰু তাই চকু দুটা তললৈ নমাই মনে মনে থিয় হৈ থাকিল। তেনেতে বিনীতাৰ মাকে আগবাঢ়ি আহি খঙেৰে তাইৰ মুখত দুটাকৈ চৰ মাৰিলে। তেতিয়া ৰোহিতে ক'লে,
মই মূৰ্খ আছিলোঁ। নিজৰ মাৰ এটা কথাও নুশুনিলোঁ। মই তোমাৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিছিলোঁ যে মই আৰু একো দেখা পোৱা নাছিলোঁ। মই ভাবিবও পৰা নাছিলোঁ যে মাৰ দুটা ট্ৰাংক আছিল আৰু তুমি কেনেকৈ জানিলা যে কোনটো ট্ৰাংকত মায়ে টকা লুকুৱাই ৰাখিছিল, যি নেকি তুমি তাৰে এটা ট্ৰাংক খুলি দিয়াৰ লগে লগে টকাখিনি ওলাই পৰিল। তাৰপিছত ৰোহিতে আকৌ চিঠিখন পঢ়ি ক'লে, মায়ে শেষ ইচ্ছা প্ৰকাশ কৰি লিখিছে যে আমাৰ ঘৰত কাম কৰা বাই নীতুৰ নামত তেওঁৰ গাঁৱৰ ঘৰটো লিখি দিব লাগে, কাৰণ তাই মাৰ শেষ সময়ত কৰা মাৰ সেৱাৰ ঋণ মায়ে যাতে এনেকৈ পৰিশোধ কৰিব পাৰে। আৰু শেষত তেওঁ এই চিঠিখনত লিখিছে যে এইখিনি লিখাৰ উদ্দেশ্য কাকো দোষী বুলি প্ৰমাণ কৰা নহয়, বৰঞ্চ নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰাৰ বাবে আছিল। আৰু তেওঁ বিচাৰে যে মই মোৰ পৰিয়ালৰ সৈতে মোৰ জীৱনটো সুখেৰে কটাওঁ, তেতিয়াহে তেওঁৰ আত্মাই শান্তি পাব। চিঠিখন পঢ়ি ৰোহিতে কান্দিবলৈ ধৰিলে আৰু মাটিত বহি ক'লে, মই যদি মাক এৰি নিদিলোহেঁতেন তেন্তে আজি তেওঁ মোৰ সন্মুখত নিৰাপদে থাকিলেহেঁতেন। মই তেওঁৰ কথাক এবাৰ বিশ্বাস কৰা উচিত আছিল। তাক এনেকৈ কান্দি থকা দেখি বিনীতাৰ মাকৰ চকুত চকুলো ওলাই আহিল আৰু তেওঁ ক'লে, এনেকুৱা ছোৱালী হোৱাতকৈ মোৰ ছোৱালী নোহোৱাই ভাল আছিল। তেতিয়া তাইৰ ককায়েকে খঙেৰে ক'লে, এনে ঘৃণনীয় কাম কৰাৰ আগতে তুমি এবাৰো ভবা নাছিলানে যে মই আৰু তোমাৰ বৌয়ে যদি মাৰ লগত এনেকুৱা কৰোঁ তেন্তে তোমাৰ কেনেকুৱা লাগিব? তোমাৰ শাহু এনেকুৱা এগৰাকী মহান নাৰী আছিল যিয়ে এজনী দুখীয়া মানুহক সহায় কৰিবলৈ নিজৰ সোণৰ আঙঠিটো দি দিছিল আৰু তুমি মাত্ৰ এডাল সোণৰ চেইন কিনিবৰ বাবে আৰু শাহুৰ পৰা মুক্তি পাবলৈ ইমান এটা ডাঙৰ ঘৃণনীয় কাম কৰিছা। তাৰ পাছত ৰোহিতক উৎসাহিত কৰি শাহুৱেকে ক'লে, ৰোহিত, মই বুজিব পাৰিছোঁ তুমি নিশ্চয় বহুত কষ্টৰ মাজত জীয়াই আছা আৰু তোমাৰ মাৰ লগত কি হৈছিল সেইটো পাহৰি যোৱাটো তোমাৰ বাবে সহজ নহয়, কিন্তু মই তোমাক এটা অনুৰোধ কৰিছোঁ, তাইক এবাৰ সুযোগ দিয়া। আৰু তোমাৰ মাও বিচাৰিছিল যে তুমি তোমাৰ পত্নী আৰু সন্তানৰ সৈতে সুখেৰে জীৱনটো কটোৱা। আজি বিনীতাই অনুশোচনা কৰিছিল যে তাই কিয় নিজৰ সংসাৰখনত নিজেই জুই লগাই দিলে, কিয় তাই নিজৰ শাহুৱেকৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছিল যে তাইৰ শাহুৱেকে তাইৰ বাবে ইমান কষ্ট পাবলগীয়া হৈছিল। মাকৰ শেষ দিনত সেৱা কৰি নিতুই সিহঁতৰ ওপৰত কৰা উপকাৰৰ বাবে ৰোহিতে মাকৰ গাঁৱত থকা ঘৰ মাটি-বাৰী সকলো নিতুৰ নামত বদলি কৰি দিলে। মাকৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ ৰোহিতে বিনীতাক ঘৰতে ৰাখিছিল, কিন্তু সি তাইক কেতিয়াও ক্ষমা কৰিব নোৱাৰিলে। বিনীতাই ৰোহিতৰ লগত একেটা ৰুমতে থাকিবলৈ ৰোহিতৰ হৃদয় জয় কৰিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু ৰোহিতে তাইক তাৰ হৃদয়ত পুনৰ ঠাই দিব নোৱাৰিলে আৰু হয়তো এইটো কেতিয়াও সম্ভৱ নহ'ব। বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।